Okay, so shortest distance between two lines আমি দুডাল লাইনৰ মাজত shortest distance উলিয়াব গৈছো so in generally so আমি যদি কথাটো হল generally shortest distance between two lines বুলি কলে হে লাইন গিডাল স্কিউ লাইন হয় so স্কিউ লাইন কাক কৈছো the lines which are neither parallel nor intersecting যিবিলাক লাইন কেতিয়াও parallel নহয় বা intersecting ও নহয় generally আমি কি দেখিছো যদি দুডাল লাইন parallel হয় তাহলে কেতিয়াও কি হয় intersect নকৰে বা দুডাল লাইনে যদি intersect কৰে তাহলে কেতিয়াও parallel নহয় আমি এনেকুৱা বিলাক লাইন পাইছো বাট ইন 3 ডাইমেনশন জিওমেট্ৰি একচুয়ালি এইবিলাক 2 ডাইমেনশন জিওমেট্ৰি সিচুৱেচন হয় কিন্তু 3 ডাইমেনশন জিওমেট্ৰিত এনেকুৱা কিছুমান লাইন থাকে আমি ইমাজিন কৰিব পাৰো যিবিলাক লাইন তাহাতে যদি প্যাৰেলেল নহয় তেতিয়া আমি কি হৈ যায় আমি এনেকৈ কৈছিলো ন যদি প্যাৰেলেল নহয় তেনে তাৰে ইন্টাৰসেক্ট কৰিব কিন্তু এনেকুৱা কিছুমান লাইন আছে which are neither parallel nor intersecting so the lines are generally known as skew lines so তোমালোকক মই অলৰেডি এক্সপ্লেইন কৰিছিলো তোমালোকৰ মনত আছে না জানো কেনেকুৱা ধৰণে কনসিডাৰ কৰিব লাগে so তোমালোকে 3D ক্ষেত্ৰত এবাৰ ভাবি লবা স্কিউ লাইনটো কেনেকুৱা ধৰণৰ হয় ঠিক আছে এতিয়া চোৱা আমি জেনেৰেলি shortest distance between two non parallel lines two dimensional geometry দুডাল non parallel লাইনৰ মাজৰ shortest distance সদায় 0 হয় and in case of two parallel lines the shortest distance is always a constant quantity সদায় ফিক্সড থাকে তাহাতে তোমালোকে নিজৰ জানা যে দুডাল parallel লাইনৰ মাজৰ perpendicular distance to আমি shortest distance বুলি কনসিডাৰ কৰিম কিন্তু সোৱা the in case of skew line মানে অলপ ইমাজিন কৰিলে দিগদাৰ আমি প্ৰ্যাকটিক্যালি তোমালোকক মই অলৰেডি এক্সপ্লেইন কৰিছো যে যদি আমি এই রুফটোৰ এটো কৰ্ণাৰ পৰা যদি হেতু কৰ্ণাৰলৈ কনসিডাৰ কৰো সো জিডাল লাইন হ'ব আৰু তোমালোকে কাম এটা কৰা হেই রুফটোৰ হেতু কৰ্ণাৰ পৰা তুমি যদি গ্ৰাউণ্ডৰ এটো কৰ্ণাৰলৈ যদি তোমালোকে এটা লাইন কনসিডাৰ কৰা they are neither parallel nor intersecting তাৰে প্যাৰেলেল নহয় লগালগ আমি ভাবিছো স্যাৰ যদি প্যাৰেলেল নহয় তাহলে ইন্টারসেক্ট কৰিব লাগিছিল কিন্তু তোমালোকে এই দুটা লাইনৰ ক্ষেত্ৰত 3 ডাইমেনশন জিওমেট্ৰি চাব পাৰা they are neither parallel nor intersecting so such type of lines are known as skew lines and we are going to find out the shortest distance between two skew lines only so derivation to মই অলৰেডি পিছত তোমালোকক কৈ দিম নেক্সট derivation to অলপমান বেলেগ ধৰণৰ হয় so মই ডাইৰেক্টলি আজি ফৰ্মুলা বেসড দুটামান কোৱেশ্চন কৰিব লৈছো so first of all let us consider two lines দুটা লাইন কনসিডাৰ কৰিছো so তোমালোকে চিনি পাবা r vector is equal to a1 vector plus lambda b1 it is I think known to you what is a1 a1 is the position vector of the point through which the line passes and what is b1 b1 is the parallel vector to the line এই লাইন ডালৰ যেটো parallel vector থাকে তাৰ মানে 3 ডাইমেনশন জিওমেট্ৰি তোমালোকক এটা লাইন দিলে এটা পইণ্ট পাবা আৰু তাৰ কৰেসপন্ডিং এটা parallel vector পাবাই must be so let us consider another line so r vector is equal to a2 vector plus mu b2 vector এটো মই lambda constant quantity and mu are also constant quantity মই দুটা বেলেগ লাইন হোৱাৰ কাৰণে বেলেগকে কনসিডাৰ কৰিছো কোৱেশ্চন এটা এজ হ'ব পাৰে আমি কিন্তু r নামৰ একটা সিম্বল কে ইউজ কৰিছো কিয় ইউজ কৰিছো জানানে কাৰণ তোমালোকে যেতিয়া এটা ইকুৱেচন ডিৰাইভ কৰা যায় তেতিয়া তাত আমি এটা আৰবিট্ৰাৰি পইণ্ট লৈ ল'ব লাগে আমি লাষ্ট ক্লাছত কৈছো সেই আৰবিট্ৰাৰি পইণ্ট আমি সদায় কি লওঁ x, y, z লওঁ যিটো নেকি সব পইণ্টক ৰিপ্ৰেজেন্ট কৰে আৰু সেই পইণ্টটো হকনে সদায় r ভেক্টৰ হিচাপে যেটো ৰিপ্ৰেজেন্ট কৰা যায় সেইকাৰণে ইয়াতো আমি r ভেক্টৰ লৈছো ইয়াতো r ভেক্টৰ লৈছো these are two lines now whenever you have to find out the shortest distance sd then it is represented by small d is equal to a2 vector minus a1 dot b1 cross b2 divided by magnitude of b1 cross I think it is known to you এটা আমি লাস্ট ক্লাসত কৈছো b1 cross b2 dot a2 minus a1 এটা সাবালে তোমালোকে এটা কথা জানানে a dot b is always equal to b dot a dot product is always commutative কিন্তু তোমালোকে বুকত এটো পাবা b1 cross b2 প্ৰথমে আছে নেকি so তোমালোকে এটো একেটা ফৰ্মুলাই হয় কাৰণ ডট প্ৰডাক্ট চোৱা এটো এটা ভেক্টৰ দুটা ভেক্টৰ ডট প্ৰডাক্ট হয় কমিউটেটিভ হয় তাৰমানে কোনটো ফাৰ্ষ্টত লিখিছা আৰু কোনটো সেকেন্ডত লিখিছা so হেতু মেইন কথা নহয় so আমি হেকানে এনেকৈ লিখিছো b1 cross b2 dot a2 minus a1 divided by magnitude of b1 cross b2 ঠিক আছে so যিকোনো ফৰ্মত তোমালোকে লিখিব পাৰা তাৰমানে তোমালোকে a2 a1 ফাৰ্ষ্টত লিখিছা বা সেকেন্ডত লিখিছা তো মেটাৰ নকৰে so এতিয়া চোৱা মই এটা কোৱেশ্চন লৈছো কোৱেশ্চনটো মই ডাইৰেক্টলি আনসাৰ উলিয়াইছো এটো হৈছে আমাৰ মনত ৰাখিবা these two lines are not parallel neither parallel nor intersecting but one different formula is there for parallel lines parallel লাইনৰ কাৰণে কিন্তু বেলেগ এটা ফৰ্মুলা আছে তোমালোকে ফৰ্মুলাটো এবাৰ খালি মনত পেলাই লোৱা অলৰেডি I have given to you people so এটা মই এটা কোৱেশ্চন লৈছো কোৱেশ্চনটো ডাইৰেক্টলি আনসাৰ ইয়াতে উলিয়াই দিছো সাপোজ এনেকুৱা দিছে কোৱেশ্চনটো আৰু এটা কথা মনত ৰাখিবা শৰ্টেজ ডিসটেন্সৰ কোৱেশ্চন এটা মই কৰিম এটা তোমালোকে কৰিবা আৰু এটো এক্সামত পুৰা এটা আহিবলগীয়া কোৱেশ্চনটো নহয় কিন্তু টাইপটো ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো এনেকুৱা ধৰণৰ আহিব
find the shortest distance between the two given lines. লাইন গিভেন থাকিব আৰু সেই লাইন গিডালৰ মাজতে তোমালোকে শৰ্টেজ ডিসটেন্স উলিয়াই লব সাপোজ মই কোৱেশ্চনটো কনসিডাৰ কৰিছো এনেকুৱা ধৰণে সাপোজ দা লাইনস আৰ গিভেন এটা কথা জেনাৰেলি লাইন বিলাকৰ কি থাকে কেতিয়াবা ভেক্টৰ ফৰ্ম থাকে আৰু কেতিয়াবা কাৰ্টেছিয়ান ফৰ্ম থাকে কিন্তু মই ফৰ্মুলাটো কিহত দিছো ভেক্টৰ ফৰ্মত দিছো সো সেইকাৰণে তোমালোকে কাম এটা কৰিবা দুটা ফৰ্মুলা আছে এটা ভেক্টৰ ফৰ্মুলা এটা কাৰ্টেছিয়ান ফৰ্মুলা সো নো নিড টু মেমৰাইজ একচুয়ালি দুইটা ফৰ্মুলা মন ৰখা কোনো দৰকাৰ নাই তোমালোকে ফৰ্মুলা এটাই মন ৰাখা কাম এটা কৰিবা যদি কাৰ্টেছিয়ান ফৰ্মত দিয়া থাকে তাক ভেক্টৰ ফৰ্মলৈ কনভাৰ্ট কৰি লবা কাৰ্টেছিয়ান ফৰ্মত ভেক্টৰ ফৰ্মলৈ কনভাৰ্ট কৰিব শিকিছো কাৰ্টেছিয়ান ফৰ্মত দিলে মই ভেক্টৰ ফৰ্মলৈ কনভাৰ্ট কৰি লম তাৰপিছত ভ্যালু বহাই দিম আনসাৰ উলিয়াম তাৰমানে নহবা তোমালোকে কি কৰিব লাগিব দুইটা ফৰ্মুলা বেলেগ বেলেগে মুখস্থ কৰিব লাগিব সো ইমানকে দৰকাৰ নাই কাম এটা কৰিবা যদি কাৰ্টেছিয়ান ফৰ্মত দিয়া আছে তাৰপৰা তোমালোকে প্যাৰেলাল ভেক্টৰ আৰু পইণ্ট ভেক্টৰ উলিয়াব জানা নহয় দুইটাকে ভেক্টৰ ফৰ্মত লিখি ল'বা এনেকে লিখি পিনি তোমালোকে a1 b1 a2 b2 পাই যাবা যে জেগা জেগা বহাই পিনি সিম্পলিফাই কৰি দিবা নহলে বা যদি ভাবিছা যে দুইটা ফৰ্মুলা মুখস্থ ৰাখো পাৰিবা কিন্তু জেনাৰেলি ইমান টেনচন লোৱা দৰকাৰ নাই ঠিক আছে ডাইৰেক্টলি নকয় ইউজিং কাৰ্টেছিয়ান ফৰ্ম অৰ ইউজিং ভেক্টৰ ফৰ্ম তেনেকে নকয় যি মন যায় তোমালোকে এপ্লাই কৰিব পাৰিবা সো সাপোজ মই লাইন ডাল কনসিডাৰ কৰিছো তোমালোকৰ কোৱেশ্চন নাম্বাৰ 17 so r vector is equal to 1 minus t I cap plus t minus 2 z cap plus 3 minus twice t k cap and second line is r vector is equal to s plus 1 I cap plus twice s minus 1 z cap minus twice s plus 1 k cap এটো কোৱেশ্চন অলৰেডি আমি ডিসকাস কৰিছো কিজান চিনি পাবা তোমালোকে কি কৈছো সোয়া ফাইন্ড দা শৰ্টেজ ডিসটেন্স বিটুইন টু গিভেন লাইনস দুটা লাইন গিভেন আছে আমি কি কৰিম শৰ্টেজ ডিসটেন্স উলিয়াম খালি মন কৰিবা লাইন ডালৰ ফৰ্মটো একচুয়ালি কি হ'ব লাগে a1 ভেক্টৰ প্লাস ল্যামডা b1 ভেক্টৰ হ'ব লাগে ৰুল মতে a1 প্লাস ল্যামডা b1 কোৱাটো ৰুল হয় এটা সো তাৰ কাৰণে কি কৰিম আমি দেখিলো যে আমাৰ লেফট হ্যান্ড সাইডে r ভেক্টৰ থাকে ৰাইট হ্যান্ড সাইডে a1 ভেক্টৰ প্লাস ল্যামডা b1 a2 প্লাস মিউ b2 দুটা লাইন সো তোমালোকে ভালকে চালে দেখিবা আমাৰ এই ফাৰ্স্ট লাইনাল কিন্তু স্ট্যান্ডাৰ্ড ফৰ্মত নাই ফাৰ্স্ট অফ অল ইউ হ্যাভ টু ৰাইট ডাউন ইন স্ট্যান্ডাৰ্ড ফৰ্ম সো মই কেনেকে স্ট্যান্ডাৰ্ড ফৰ্মত লিখিব লাগে মই হেতু কথা কৈ দিছো সাপোজ সোয়া মই স্ট্যান্ডাৰ্ড ফৰ্মত লিখি দিছো এবাৰ বুজিবলৈ ট্ৰাই কৰা প্ৰথমতে আমি কি কৰিম উইল ট্ৰাই টু ব্ৰেক দা ব্ৰেকেট আমি ব্ৰেকেটটো ব্ৰেক কৰিব ট্ৰাই কৰিম সো আমি ব্ৰেকেটটো যদি ব্ৰেক কৰো তোমালোকে i cap minus t I cap plus t j cap minus 2 j cap plus 3 k cap minus twice t k cap এটা কি কৰিম সো আমি ভালকে চালে দেখিবা তোমালোকে ইয়াত t নামৰ এটা সিম্বল আননোন কোয়ান্টিটি এটা কমন আছে দেখিছানে t নামৰ এটা কোয়ান্টিটি কমন আছে তাৰ মানে আমি গম পাইছো আমাৰ ইয়াৰ এই t নামৰ সিম্বলটোৱে ল্যামডা লিখা বিহেভ কৰিব সো সেইকাৰণে তোমালোকে কামৰা কৰা t নথকা টাৰ্মখিনি এটা ব্ৰেকেটত লিখা I cap minus 2 j cap plus 3 k cap এটো হৈ গল নেক্সট প্লাস t কমন আনা এটো t কমন আনিছো প্লাস t কমন আনিলে বাকি বিলাক কিমান আছে এটো মাইনাস I cap হ'ব লাগে এটো মাইনাস I cap তাৰপিছত এটো প্লাস j cap আৰু এটো মাইনাস টুৱাইস t k cap আছে সৰি মাইনাস টুৱাইস k cap মই কি কৰিলে এবাৰ চোৱা প্ৰথমে মই গুটে ব্ৰেকেটটো ওপেন কৰিলো ব্ৰেকেটটো ওপেন কৰাৰ পিছত এক্সপ্ৰেছনটো মই দেখিলো যে আমাৰ একচুয়ালি ফৰ্মটো কেনেকুৱা যাব লাগে a1 প্লাস ল্যামডা b1 ফৰ্মত যাব লাগে সো মই দেখিলো যে মোৰ ইয়াত ল্যামডাটো না ইয়াত ল্যামডা জেগাত কি আছে t নামটা আননোন কোয়ান্টিটি আছে সেইকাৰণে t লগাখিনি কমন আনি বেলেগকে লিখিছো আৰু t নথকাখিনি বেলেগকে লিখিছো সো এটো তোমালোকে চোৱা a1 প্লাস ল্যামডা b1 ফৰ্মত গুচি গৈছে সিমিলাৰলি ফৰ দা সেকেন্ড ওয়ান সো সেকেন্ড ওয়ানৰ কাৰণে তোমালোকে কি কৰিবা অবভিয়াসলি তোমালোকে দেখিছা s নামৰ সিম্বলটো মিউ লিখা বিহেভ কৰিব মই এখানে s নথকাখিনি এটা ব্ৰেকেটত লিখিছো তোমালোকে ইচ্ছা কৰিলে ব্ৰেকেটটো ওপেন কৰিব পাৰা কিন্তু ডাইৰেক্টলি লিখিব পাৰা এটো চোৱা I cap to s নাথাকে নেক্সট কাৰ লগত নাথাকে মাইনাস j cap ৰ লগত নাথাকে এটো কাৰ লগত নাথাকে মাইনাস k cap ৰ লগত নাথাকে প্লাস s টো কমন আনা s টো কমন আনিলে কিমান থাকিব I cap s ৰ লগত কি মাল্টিপ্লাই আছে 2j that means 2j cap আৰু এটো minus 2 k cap so from both the equations you have got here মই এটো মেনশন কৰিবা a1 vector is equal to কিমান হ'ব দেখিছানে এটা a1 vector I cap minus
2j cap plus 3k cap আৰু b1 টো কিমান হ'ব b1 factor is equal to minus I cap plus j cap minus twice k cap a2 factor is equal to চিনি পাইছাই I cap minus j cap minus k cap and b2 factor is equal to I cap plus 2j cap minus twice k cap a1 a2 and b1 b2 are the two given factors এই কোশ্চেনটো মই কিয় সিলেক্ট কৰিলো তোমালোকে গম পাইছা কি জানো অলৰেডি কাৰণ এই কোশ্চেনটো এটা অলপ এক্সেপচনেল হয় ফাৰ্স্ট অফ অল ইউ হ্যাভ টু এৰেঞ্জ দ্য টাৰ্মস দেন ইউ উইল গেট দ্য ভেক্টৰস a1 a2 b1 b2 মই আকৌ এটা কথা কৈছো মই ভেক্টৰ কোৰ্স ফৰ্মুলাটো যেটো ভেক্টৰ ফৰ্মত দিছো তোমালোকে কাৰ্টেচিয়ানত দিলে ভেক্টৰলৈ কনভাৰ্ট কৰি ল'ব লাগিব চিনি পোৱাই নহয় প্যাৰেলাল ভেক্টৰ ক'ত থাকে আৰু পইণ্ট ভেক্টৰ ক'ত থাকে এতিয়া চোৱা এক মিনিট ভেক্টৰখিনি আইডেন্টিফাই কৰাৰ পিছত তোমালোকে ডাইৰেক্টলি ইয়াত ভ্যালু নবহাবা ইয়াত ভ্যালু কিটা কাৰ ভ্যালু লাগে a2 a1 ৰ ভ্যালু লাগে সেপাৰেট কে উলিয়াবা b1 cross b2 লাগে বেলেগ কে উলিয়াবা ম্যাগনিটিউড অফ b1 cross b2 লাগে গুটিটা বস্তু বেলেগ বেলেগ কে উলিয়াই তাত বহাই দিবা তেতিয়াহে তোমালোকৰ আনসাৰটো সিম্পল কে ওলাব নহবা তোমালোকে ইয়াতে বহাই যদি কৰিম বুলি ভাবিছা যথেষ্ট কমপ্লিকেটেড হ'ব সেইকাৰণে আমি বেলেগ বেলেগ কে উলিয়াম ফাৰ্স্ট নাও কি উলিয়াবা a2 ভেক্টৰ মাইনাস a1 ভেক্টৰ নবহাও ডাইৰেক্টলি ইয়াতে মাইনাস কৰি দিও a2 a1 মানে a2 পাইটো মাইনাস কৰিব লাগে সো I minus I 0 minus I plus 2 sorry minus j plus 2j কাৰণ এটো বাইটো মাইনাস কৰিছে সো এইখিনি কোয়ান্টিটি প্লাস মাইনাসত চেঞ্জ হ'ব ন সো এটো কিমান হ'ব j cap এটো বাইটো মাইনাস কৰিছে এটো মাইনাসত আছে এটো মাইনাস হৈ যাব নহয় সো minus 4k cap সো আৰু নেক্সট কি উলিয়াবা তুমি b1 cross b2 উলিয়াবা সো ম্যাগনিটিউড অফ b1 cross b2 সো মই ম্যাগনিটিউডটো উলিওৱা শিকাই দিছো এবাৰ চাই লোৱা পাহৰিছা I cap j cap আৰু k cap প্ৰথমে হেতু লিখিব লাগে ইয়াত b1 ৰ ফাৰ্ষ্টত লিখা আছে সো b1 ভেক্টৰটোৰ কোএফিচিয়েন্ট কিটা প্ৰথম লাইনত লিখিব লাগিব সো b1 ৰ কোএফিচিয়েন্ট কিমান -1 1 আৰু -2 I j cap নিলিখে -1 1 আৰু -2 আৰু b2 ৰ 1 2 আৰু 1 2 আৰু -2 সো I cap সোয়া এটা ডিটারমিনেন্ট এক্সপানশন সবে জানা সো সিম্পল প্রসেস সো ডিটারমিনেন্টটো এক্সপান্ড কৰিব লাগে সো দিয়া মই I cap সিলেক্ট কৰিছো I cap ৰ কাৰণে ইয়াৰ কৰেসপন্ডিং ডিটারমিনেন্টটো কি হ'ব 1 -2 2 -2 তোমালোকে জানা নে I থকা ৰো আৰু কলমটো ইউজ নকৰে সো নেক্সট তোমালোকে হৰে -j cap লিখিব লাগিব সেকেন্ড টার্মটো কাৰণে হৰে মাইনাস এ আহে তুমি যেতিয়া j cap সিলেক্ট কৰিছা তে j cap থকা ৰো আৰু কলমটো ইউজ নকৰে তাৰ মানে তোমালোকে এই ৰো আৰু এই কলমটো ইউজ কৰিব নোৱাৰিবা তেতিয়া কি থাকিব -1 -2 1 -2 তালৈকে ঠিকে আছে নেক্সট তোমালোকে প্লাস k cap ৰ কাৰণে কিমান হ'ব -1 1 1 2 সো 2/2 ডিটারমিনেন্টটো অবভিয়াসলি আমি ব্ৰেক কৰিব জানো মই ব্ৰেক কৰি দিছো এবাৰ সো I cap কিমান হ'ব প্ৰথমে -2 + 4 সো প্ৰথমে ডায়াগোনালি মাল্টিপ্লাই কৰে ৰে এটো ডায়াগোনাল এলিমেন্ট বুলি জনা যায় প্ৰথমে হেকিটা মাল্টিপ্লাই কৰিবা ফৰ্মুলা মতে মাইনাস আহে ইয়াতে কিন্তু তোমালোকে ইয়াত কি পাইছা -4 পাইছা নাই সো -4 +4 ঠিক আছে নেক্সট -j cap এটো কিমান হ'ব 2 + 2 আৰু + k cap এটো কিমান হ'ব -2 -1 সো সিম্পলিফাই কৰিলে তোমালোকে এক্সপ্ৰেছনটো পাবা এনেকুৱা ধৰণৰ 2I cap -4j cap -3k cap এটা সব পাহৰি না যাবা ইয়াত তলত কি আছে ম্যাগনিটিউড অফ দিস ভেক্টৰ এটো b1 cross b2 হে পাইছা সো তাৰ ম্যাগনিটিউডটো হ'ব ম্যাগনিটিউড অফ b1 cross b2 মই ইয়াতে উলিয়াই দিছো ইজ ইকুয়াল টু ম্যাগনিটিউড অফ 2I cap -4j cap -3k cap ম্যাগনিটিউড কেনেকৈ উলিয়াই হেতু এবাৰ চাই লোৱা যিবিলাকে নাজানা যিকোনটা ভেক্টৰ ম্যাগনিটিউড উলিয়াবলৈ হলে 2 স্কয়াৰ প্লাস -4 হোল স্কয়াৰ প্লাস -3 হোল স্কয়াৰ সোয়া প্ৰত্যেকটো কোএফিচিয়েন্ট স্কয়াৰ কৰি প্লাস কৰিবা ইউ উইল গেট দা ম্যাগনিটিউড হল সো আনসার কিমান হ'ব 4 16 9 নহলে স্কয়ার অফ 29 ঠিক আছে লিখিছো সো স্কয়ার আমি কাকা ভ্যালু পালো এই দুটা আমাৰ পালো ইয়াৰ পালো কিন্তু এহেতটা ডট প্ৰডাক্ট নাই পোৱা নহয় তোমালোকে সো এহেতৰ ডট প্ৰডাক্ট কেনেকৈ উলিয়া জানানে দুটা ভেক্টৰ ডট প্ৰডাক্ট কেনেকৈ কৰে সাপোজ a1 আৰু a2 ডট প্ৰডাক্ট কেনেকৈ কৰে তাৰ কৰেসপন্ডিং কম্পোনেন্ট বিলাক মাল্টিপ্লাই কৰি পিনি প্লাস কৰিবা মা কোবাৰ কৈছো ডট প্ৰডাক্ট কেনেকৈ কৰে I cap ৰ লগত I cap মাল্টিপ্লাই কৰি প্লাস কৰিবা j cap ৰ কোএফিচিয়েন্ট মাল্টিপ্লাই কৰি প্লাস কৰিবা আৰু k cap আৰু k cap ৰ কোএফিচিয়েন্ট মাল্টিপ্লাই কৰি প্লাস কৰিবা এতিয়া তোমালোকৰ কাৰ ডট প্ৰডাক্ট লাগে a2 আৰু কেনে গলিছো a2 ইয়াৰ ডট প্ৰডাক্ট কৰিম চাবা দেই মই ডট প্ৰডাক্টটো এখৰে কৰি দিছো একেবাৰে দুটা ফৰ্মুলা ভিতৰত এটা ফৰ্মুলা মই নোট ডাউন কৰিছো এটো অটৰাই দিছো তেতিয়া মোক কৰিবলৈ সুবিধা হ'ব
এতিয়া কাৰ সাপোজ b1 ক্ৰস b2 ডট a2 মাইনাস a1 লিখি ললে সুবিধা হ'ব যেটা এটাই কৰিম মই লিখি লৈছো সো 2i cap minus 4j cap minus 3k cap dot a2 minus a1 sabari j cap minus 4k cap মই কিয় নকৰানো হলতেন কিয় কৈছো চোৱা তোমালকে চাবা ইয়াত i cap লগা টাৰ্মটো নাই কিন্তু সো i cap লগা টাৰ্মটো নাই মানে হেতু টাৰ্ম 0 হৈ আছে obviously হেতুক আমি 0 বুলি কনসিডাৰ কৰিম ঠিক আছে সো ডট প্ৰডাক্ট কেনেকৈ কৰে কৰেসপন্ডিং কোএফিচিয়েন্ট বিলাক মাল্টিপ্লাই কৰা i cap ৰ কোএফিচিয়েন্ট কিমান 2 এফালে i cap ৰ কোএফিচিয়েন্ট 0 so 2 into 0 0 plus সদায় প্লাস এ লিখিবা নেক্সট ইয়াৰ কোএফিচিয়েন্ট -4 ইয়াৰ কোএফিচিয়েন্ট সরি j cap ৰ কোএফিচিয়েন্ট 1 so -1 into -4 into 1 -4 এ হয় প্লাস k cap ৰ কোএফিচিয়েন্ট -3 k cap ৰ কোএফিচিয়েন্ট -4 so answer 12 আহিল so কিমান পালা 8 so now put the value in the respective places জায়গা জায়গা ভ্যালু বহাই দিয়া তোমালকে এক্স্যাক্টলি ডি ভ্যালু পাবা যদি কেনেবাকে এই এক্সপ্ৰেছনটোৰ ভ্যালু নেগেটিভ আহে তোমালকে মডুলাস সাইন যেটো দিয়া আছে পজিটিভলে কনভার্ট কৰি লিখিবা সো পাই যাবা বুলি ভাবিছো কিবা ডাউট আছে নি হুটিবলগিয়া সো জেনাৰেলি তোমালকে খালি মন কৰা দুটা লাইনৰ ইকুৱেচন দিয়া থাকিব লাইনৰ ইকুৱেচনৰ পৰা তোমালকে শৰ্টেজ ডিসনৰ ফৰ্মুলাটো প্ৰথমে ৰিকল কৰিবা কি লাগে হেতু চোৱা দুটা ভেক্টৰৰ ডিফাৰেন্স b1 ক্ৰস b2 ৰ ক্ৰস প্ৰডাক্টটো লাগিব সো ক্ৰস প্ৰডাক্টটো মই ইয়াত উলিয়াই দেখাইছো আৰু তলত কি লাগে তাৰ ম্যাগনিটিউড লাগে কিন্তু নাপাহৰিবা এই ডট প্ৰডাক্টটোৰ প্ৰয়োজন আছে সেইকাৰণে সেইটা ভেক্টৰ উলিয়াব মই ধৰা ডট প্ৰডাক্ট কৰিছো ডট প্ৰডাক্ট কেনেকৈ কৰে মই আকৌ মনত পেলাই দিছো তাৰ কৰেসপন্ডিং কোএফিচিয়েন্ট বিলাক মাল্টিপ্লাই কৰি প্লাস কৰিবা a1 a2 b1 b2 c1 ঠিক আছে সো ভ্যালুখিনি পুট কৰি আনসাৰ উলিয়াই দিয়া তো এটো সব কোৱেশ্চনটো এবাৰ ফাইন্ড আ শৰ্টেজ ডিসটেন্স বিটুইন দিস টু লাইন ইন দা লাইনৰ মাজত শৰ্টেজ ডিসটেন্স উলিয়াব লাগে সো মই শৰ্টেজ ডিসটেন্স ফৰ্মুলা দুটা আছে এটা ভেক্টৰ এটা কাৰ্টেছিয়ান ফৰ্ম মই ভেক্টৰ ফৰ্মটো কাৰ্টেছিয়ান ফৰ্মটো তোমালোকক দিয়াই নাই সো ভেক্টৰ ফৰ্মত দিছো but the equations are given in Cartesian form so that's why you have to write down the equation of the two lines in vector form first প্ৰথমে তোমালোকে লাইন গিৰা ইকুৱেচন ভেক্টৰ ফৰ্মত লিখিব লাগিব we know that ভেক্টৰ ফৰ্মত তোমালোকে প্ৰথম কথা চাব লাগিব ভেক্টৰ ফৰ্মত লিখাৰ আগত লাইন গিৰা ইকুৱেচন স্ট্যান্ডাৰ্ড ফৰ্মত আছে নে নাই স্ট্যান্ডাৰ্ড ফৰ্মটো কি আছিল কাৰ্টেছিয়ানৰ x - x1 by a1 y - y1 by b1 নেক্সট আছিল z - z1 by c1 তামানে প্ৰথম কথা হল x y আৰু z ৰ কোএফিচিয়েন্ট কিটা 1 থাকিব লাগিব আৰু মাজত কি সাইন থাকিব লাগিব মাইনাস তোমালকে ভালকে চালে দেখিবা দা ইকুৱেচন ইজ নট ইন দা স্ট্যান্ডাৰ্ড ফৰ্মত নাই হেকান আমি প্ৰথমে এটা স্ট্যান্ডাৰ্ড ফৰ্মলৈ নিবলৈ ট্ৰাই কৰিছো সো x - minus of 1 by 7 y - minus 1 by -6 and z - -1 by 1 এটা কথা x y আৰু z ৰ কোএফিচিয়েন্ট কিন্তু মাস্ট বি 1 লাগিব আৰু ইন্টাৰেস্টিংলি 1 এ হৈ আছে কাৰণে মই টেনচনটো লোৱা নাই সো হিয়াৰ তোমালকে দুটা ভেক্টৰ পাই যাবা এটা a1 ভেক্টৰ মানে হৈছে পইণ্ট ভেক্টৰটো সো ইয়া পইণ্টটো এই লাইনডাল কোনটো পইণ্টৰ মাজেদি পাৰ হৈ গৈছে -1 -1 আৰু -1 ৰ মাজেদি পাৰ হৈছে that means -1 i cap - j cap - k cap এটো পইণ্ট ভেক্টৰটো and what about b1 তাৰমানে এই লাইনডালৰ প্যাৰেলাল ভেক্টৰ কোনটো তলত থকাটো প্যাৰেলাল ভেক্টৰ হয় so 7 i cap - 6 j cap + k cap am I correct so similarly for the second line it is already in the standard form তোমালকে দেখিছা x y z ৰ কোএফিচিয়েন্ট 1 হয় আৰু মাজত কি সাইন আছে মাইনাস আছে সো স্ট্যান্ডার্ড ফর্মত আছে ধৰ ডাইৰেক্টলি আমি কি লিখিব পাৰো a2 ভেক্টৰ মানে পইণ্ট ভেক্টৰটো সো এই লাইনডাল কোনটো পইণ্টৰ মাজেদি পাৰ হৈ গৈছে মাজৰ মাইনাসটো নকয় দেই 3 5 আৰু 7 তাৰমানে 3i cap + 5j cap + 7k cap and b2 vector is equal to denominator কিটা হয় সো i cap - 2j cap + k cap এটা কথাটো হল as you have got the value of a1 a2 b1 b2 so try to find out the value of each and every term so কাৰ্টেছিয়ানত আছিল কোৱেশ্চনটো আমি ভেক্টৰলৈ কনভাৰ্ট কৰিলো হেকাৰণে আমি এইবিলাক ভ্যালু উলিয়াব পাৰিম a2 - a1 লগালগ পাৰিবা নেক্সট কি উলিয়াবা b1 ক্ৰস b2 উলিয়াবি তাৰ ম্যাগনিটিউডটো লগালগ উলিয়াই লবা নেক্সট ওপৰত আৰু এটা উলিয়াব লাগে আছে কি a2 - a1 ৰ লগত b1 ক্ৰস b2 ডট প্ৰডাক্টটো উলিয়াবলৈ আছে সো ভ্যালু বিলাক উলিয়াই পিনি বহাই দিবা বাট আনসাৰটো ইউনিটছত লিখিবা suppose here the answer will be d is equal to 2 into √29 units এনেকে লিখিবা এই কোৱেশ্চনৰ আনসাৰ 2 square of 29 units তেনেকুৱা হ'ব নেকি ওকে সো সিম্পল প্ৰসেস কি কৰিবা a2 - a1 কৰিম b1 ক্ৰস b2 কৰিম হেবিলাক মই নকলো হ'ব তোমালোকে নিজে নিজে জি ফৰ্মুলাটো জিবিলাক টাৰ্ম লাগে গুটেবিলাক টাৰ্ম সেপাৰেটলি উলিয়াই লবা সো আনসাৰ বহাই দিবা আহি যাব ঠিক আছে সো নাও next question
shortest distance between two parallel lines. Wait, এবাৰ চাই লোৱা কথাটো। এইটো ফৰ্মুলাটা মই ডিৰাইভ কৰি দিছো, তোমালোকে বুজিবলৈ ট্ৰাই কৰা। Shortest distance between two parallel lines মই মহাই দিছো দেই। এতিয়া চোৱা, তোমালোকে জানানে বস্তুটো ফৰ্মুলাটো মনত ৰাখিবলৈ সুবিধা হ'ব। আৰু parallel line বুলি কেনেকৈ গম পাবা? Suppose two lines are given, L1 and L2. So in three-dimensional geometry, if lines are given, then obviously two information will be given to us. First one is a point which lies on the line. Second one, the parallel vector. মই কি কলো, যদি three-dimensional geometry এটা লাইন দিয়ে, তেতিয়া আমাক কি দিব? এটা পইণ্ট দিব আৰু এটা লগালগ parallel vector. পইণ্টটো লাইনডালৰ ওপৰত থাকিব, সেইটোতো দেখা না কথা। So parallel vectorটো চোৱা, ইয়াৰো এটা parallel vector থাকিব b1 বুলি, আৰু ইয়াৰো এটা কি থাকিব parallel vector b2 বুলি। As these two lines are parallel, so their parallel vectors must be parallel. ইয়াৰ parallel vector টো আৰু ইয়াৰ parallel vector টো parallel হৈ যাব। কেলে লাইন ডাল parallel নহয় জানো? So ই ইয়াৰ parallel, so ই ইয়াৰ parallel। এহেঁতি যেহেতু parallel হৈছে, তেনে b1 আৰু b2 অটোমেটিক্যালি parallel হ'ব। তাৰমানে কি দেখিছা, তোমালোকৰ মতে এটা লাইনৰ ইকুৱেশ্যন উলিয়াবৰ কাৰণে কি লাগে? এটা পইণ্ট আৰু এটা parallel vector। সাপোজ মই কলো যে L2 ৰ এই লাইনডালৰ কাৰণে এই b1 এটাৰ parallel vector লিখাকে বিহেভ কৰি থকা নাই। তাৰমানে b1 টোৱে ইয়াৰ আৰু ইয়াৰ দুইটাৰ parallel vector হিচাপে বিহেভ কৰিছে। সিমিলাৰলি b2 এও L1 আৰু L2 দুটা লাইনৰ কাৰণে parallel vector হিচাপে বিহেভ কৰিছে। সেই কাৰণে যেতিয়া তোমালোকে দুডাল parallel লাইন পাবা, তাহাঁতৰ b1 আৰু b2 বুলি দুটা parallel vector নাথাকে, তাহাঁতক এক্স্যাক্টলি এটা parallel vector দ্বাৰা ৰিপ্ৰেজেন্ট কৰা যায়। So সেই কাৰণে যদি মই কওঁ এই লাইন কিডাল under what condition these two lines will be considered as parallel, প্ৰথম কথা হ'ল তাহাঁতি দুটা বেলেগ বেলেগ পইণ্টৰ মাজেদি পাৰ হৈ যাব, কাৰণ লাইন কিডাল বেলেগ বেলেগ জেগাদি পাৰ হৈ গৈছে, সো দুটা পইণ্ট কিডাল বেলেগ বেলেগ হ'ব। But under what condition you can say that these two lines will be parallel? তোমালোকে ক'বা b1 should be equal to b2. So parallel line equation দেখিছা না, a1 plus lambda b vector, a2 plus mu b vector. কেলে মই b1 আৰু b2 জেগাত b কনসিডাৰ কৰিলো, কাৰণ এটা parallel vector দুটা লাইনৰ কাৰণে parallel vector হিচাপে বিহেভ কৰিব। সেইকাৰণে b1 আৰু b2 বুলি কনসিডাৰ কৰা মিনিংলেছ এটা। বুজি পালানে? কাৰণ এটা লাইনৰ ইনফৰমেশন উলিয়াবৰ কাৰণে কি লাগে? পইণ্ট আৰু এটা parallel vector। তেনে মই দুটা parallel vector কিয় লওঁ? এটা ললে হৈ যায়, কাৰণ এই b1 টোৱে পইণ্ট গিটাহে লাগে, পইণ্ট গিটা বেলেগ বেলেগ, কিন্তু b নামৰ ভেক্টৰটো ইয়াৰো parallel vector আৰু ইয়াৰো parallel vector হিচাপে বিহেভ কৰিছে। সেইকাৰণে ইকুৱেশ্যনটো চোৱা, a1 plus lambda b vector, a2 plus mu b vector. Then what will be the equation? ইয়াৰ corresponding equation to চোৱা, same procedure কেনেকৈ লিখিছো? So shortest distance for parallel lines is d vector. এবাৰ চাই লোৱা, তাৰপিছত নেক্সট লিখিবা b cross a2 minus a1 divided by magnitude of b vector. অলপ বেলেগ ফৰ্মটো। So মই এইটো এনেকৈ লিখিছো, চাবা b1 cross b2 dot a2 minus a1 divided by magnitude of b1 cross b2. So তোমালোকে ইকুৱেশ্যন দেখিলে গম পাবা parallel vector হয়নে নহয়। ৰবা এবাৰ চাই লওক, ফৰ্মুলাৰ মাজত ডিফাইন দেখিছানে? এটা ফৰ্মুলা টু ফাইন্ড আউট দা shortest distance between two parallel vectors, দুটা parallel লাইনৰ মাজত ডিসটেন্স উলিওৱা ফৰ্মুলা b cross a2 minus a1, a2 minus a1 থাকিব, তাৰমানে তোমালোকে b1 cross b2 উলিয়াব নালাগে। কেলে b1 cross b2 উলিয়াব নালাগে? কাৰণ b আৰু সেমে থাকিব ন ইয়াতে। So b cross a2 minus a1 divided by magnitude of b. তলত parallel vector টো চোৱা, ইয়াতো magnitude লৈছো, ইয়াতো magnitude, টেনচনে নাই। খালি অলপমান আমাৰ গণগোলতা কোড লাগে, ইয়াত ডট আছে, ইয়াত কি আছে? ক্ৰস আছে, বাকি একো ডিফাৰেন্স নাই। b cross a2 minus a1 divided by magnitude of b vector হৈ গল। আৰু এফালে কি লিখিছো? মডুলাস। এটা কথা এটা হল, তোমালোকে জানানে দুটা লাইন প্যাৰেলাল হবলৈ হলে কি হ'ব লাগে? প্ৰথম কথাটো হল, যদি ভেক্টৰ ফৰ্মত দিয়ে তোমালোকে দেখিবা এটা সেম আহিছে, বা এনেকুৱা জানা নি বাৰু তোমালোকে দুটা ভেক্টৰ প্যাৰেলাল হবলৈ হলে a1 by a2 = lambda হ'ব লাগে, ৰেশিওটো প্ৰপৰ্চনেল হ'ব লাগে, তাৰমানে কৰেসপন্ডিং কম্পোনেন্ট এটা প্ৰপৰ্চনেল হলো ভেক্টৰ এটা প্যাৰেলাল হৈ যায়। নহবা ইয়াতে সাইডনি কৰি দিব পাৰিবা নহয়, দুটা কি লিখিব? সেম লিখিব। সো তেনেকুৱা কোৱেশ্চন তোমালোকৰ লগত আছে মোস্ট প্ৰবাবলি, মই এটা চাই দিছো বাৰু যদি আছে।